তেওঁলোকৰ পৰা এটা সুদীৰ্ঘ প্ৰেজেন্টেশ্যন বৰ্তমান পৰিৱেশৰ ওপৰত এই যিটো মাইন য'ত দুৰ্ঘটনা হৈছে তাত 14 কোটি লিটাৰ পানী আছিলে বুলি প্ৰাৰম্ভিক পৰ্যায়ত উদ্ধাৰকাৰী অভিযান বিশেষকৈ জিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়া, কোল ইণ্ডিয়া, অইল ইণ্ডিয়া, NDRF, আৰ্মি আৰু নেভিয়ে ধাৰণা কৰিছে। এই 14 কোটি পানীৰ ইতিমধ্যে আমি 4 কোটি পানী মাইন্সটোৰ পৰা ডি ৱাটাৰিং অৰ্থাৎ পানী আমি উলিয়াবলৈ সক্ষম হৈছোঁ। 11 কোটি লিটাৰ পানী এতিয়াও সেই কয়লাৰ খালটোৰ ভিতৰত সোমাই আছে। আমি কেবিনেটে অফিচাৰসকলক সুধিছিলোঁ যে আপোনালোকৰ এই ডি ৱাটাৰিং কৰিবৰ বাবে কিমান দিন লাগিব। আজিৰ স্পীডত তেওঁলোকক 25ৰ পৰা 60 দিন পৰ্যন্ত ডি ৱাটাৰিং কৰিব লাগিব বুলি তেওঁলোকে আমাক জনায়। আমি তেওঁলোকক এই ডি ৱাটাৰিংসমূহ কৰি যাবৰ বাবে আৰু ভাৰতীয় সেনাবাহিনীক লগত ৰাখিবৰ বাবে আজি কেবিনেটে অনুমোদন জনায় যে ইন প্ৰেজেন্স অফ ইণ্ডিয়ান আৰ্মি এণ্ড আৰ্মি ইঞ্জিনিয়াৰ্ছ ডি ৱাটাৰিং প্ৰচেছ উইল কণ্টিনিউ টিল উই ৰিচ দ্য লজিকেল কনক্লুজন। আৰু টাৰ্গেটটো হ'ল যে 11 কোটি লিটাৰ পানী আমি খাপটোৰ পৰা উলিয়াব লাগিব। ইতিমধ্যে আমি 4টা মৃতদেহ উদ্ধাৰ কৰিছোঁ। 5জন লোক মাইন্সৰ ভিতৰত থকা বুলি সন্দেহ কৰা হৈছে। স্বাভাৱিকভাৱে 10 দিন হৈ যোৱাৰ পিছত তেওঁলোকৰ জীয়াই থকাৰ সম্ভাৱনা যথেষ্ট ক্ষীণ বুলি আমি ক'ব লাগিব। কেবিনেটে আজি আটাইকেইটা পৰিয়াললৈ 10 লাখ টকাকৈ এটা আৰ্থিক সাহায্য ঘোষণা কৰিছে। যাৰ আমি মৃত শৰীৰ পাইছোঁ তেওঁলোকৰ পৰিয়াললৈ 10 লাখ টকা পাব আৰু যাৰ আমি মৃত শৰীৰ পোৱা নাই বা জীৱন্ত অৱস্থাত উদ্ধাৰ কৰিব পৰা নাই তেওঁলোকৰ পৰিয়ালেও এই 10 লাখ টকা লাভ কৰিব। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ন্যায়মূৰ্তি শ্ৰীমতী অনিমা হাজৰিকাৰ নেতৃত্বত আজি কেবিনেটে এই গোটেই ঘটনাৰ এটা ন্যায়িক তদন্ত ঘোষণা কৰিছে। সম্পূৰ্ণ নিৰপেক্ষভাৱে উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জাষ্টিছ অনিমা হাজৰিকাই এই গোটেই ঘটনাৰ তদন্ত কৰি 3 মাহৰ ভিতৰত চৰকাৰক প্ৰতিবেদন দিব আৰু চৰকাৰে সেইমতে কাৰ্যসূচী গ্ৰহণ কৰিব। কেবিনেটে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানক এই গোটেই ঘটনাৰ ফৌজদাৰী অনুসন্ধান কৰিবৰ বাবে ক্ৰিমিনেল ইনকুৱাৰী কৰিবৰ কাৰণে এটা SIT গঠন কৰিবৰ বাবে নিৰ্দেশ দিছে আৰু এই SITটোৰ কাম-কাজ জাষ্টিছ অনিমা হাজৰিকা কমিটিয়ে মনিটৰ কৰিব। সাধাৰণতে আমি যেতিয়া এটা SIT কৰোঁ এই SITটোৰ কাম-কাজ DGPয়ে মনিটৰ কৰে, কিন্তু এইবাৰ এই SITটোৰ কাম-কাজৰ মনিটৰিং কৰাৰ ক্ষমতা আমি যিটো ন্যায়িক আয়োগ ঘোষণা কৰিছোঁ সেই ন্যায়িক আয়োগৰ হাতত অৰ্পণ কৰিছোঁ আৰু এই ঘটনাৰ লগত জড়িত আটাইকে শাস্তি প্ৰদানৰ বাবে এই SITটোৱে ব্যৱস্থা হাতত ল'ব। আজি আমাৰ কেবিনেটত এইটো কথাও প্ৰতিবেদনত দিয়া হৈছে যে বহুতে কৈছে যে ৰেড হোলটো কেনেকে আমি যেতিয়া তাত পৰীক্ষা কৰিলোঁ মাইনিংটো ক'ৰ পৰা হ'ল তেতিয়া দেখা গ'ল যে সেই অঞ্চলত 220টা এনেকুৱা কয়লাৰ খাদ আছে। এই 220টা কয়লাৰ খাদ কেনেকৈ ক'ৰ পৰা আৰম্ভ হ'ল তাক আমি ছেটেলাইট দি পিছলৈকে ঘূৰি ঘূৰি গৈ থাকিব লাগিব। অৰ্থাৎ 2025 চন আমি 20 চনৰ ছেটেলাইট চাব লাগিব, 18 ছেটেলাইট চাব লাগিব, 14 ছেটেলাইট চাব লাগিব আৰু এটা সময়ত গৈ গৈ তাক টাইম লাইন বুলি কয়। এটা সময়ত এই মাইন্স কেইটা কোন চনত কেতিয়া আৰম্ভ হৈছিল তাক ছেটেলাইটৰ জৰিয়তে ধৰিব পৰা যাব। আমি সেই ছেটেলাইট যিখিনি ডেটা সেইখিনি ছেটেলাইট ডেটা কালেকশ্যন কৰিবৰ বাবেও
ৰাজ্যৰ ৰাজহ আৰু পুনৰ সংস্থাপন বিভাগক নিৰ্দেশ দিছো যাতে তেওঁলোকে বহুত সময় তেনেকুৱা স্যাটেলাইট পিকচাৰ অসমৰ এজেন্সিৰ লগত নাথাকিব হয়তো ইছৰোৰ পৰা ল'ব লাগিব আৰু বহু সময়ত বিদেশী স্যাটেলাইটৰ পৰা এই জায়গাটোৰ ফটোবিলাক আমি টাইম লেগত গৈ ল'ব লাগিব অৰ্থাৎ পিছলৈ ঘূৰি গৈ আমি ল'ব লাগিব গতিকে এই 220টা মাইন্সৰ উৎপত্তিৰ বিষয়ে অধিক তথ্য জানিবৰ বাবে স্যাটেলাইটৰ সহায় ল'বৰ বাবে আমি ৰাজ্যৰ ৰেভিনিউ ডিপাৰ্টমেণ্টক দায়িত্ব দিছোঁ দ্বিতীয়তে চেন্ট্ৰেল মাইন প্লেনিং এণ্ড ডিজাইন ইনষ্টিটিউট তেওঁলোকৰ সহযোগত এই মাইনখিনি আমি কেনেকৈ পুতি পেলাব পাৰোঁ 220টা গাঁত আছে তাক পুতি পেলোৱাটো ইমান সহজসাধ্য নহয় আৰু এতিয়া আমি জানিব পৰা মতে মাজে মাজে জীৱ জন্তু খাদৰ তলত পৰি মৃত্যু হৈ থাকিছে সেইবাবে এই খাদখিনি আমি কেনেকৈ ফিল আপ কৰি দিব পাৰোঁ তাৰ বাবেও আমি চেন্ট্ৰেল মাইন প্লেনিং আৰু ডিজাইন ইনষ্টিটিউট লিমিটেডৰ সহায় ল'বৰ বাবে আমি আমাৰ বিভাগক নিৰ্দেশ দিছোঁ উমৰাংস্বৰূপত আজি কেবিনেটে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তকেইটা গ্ৰহণ কৰে এতিয়া মই আপোনালোকক মহিলা উদ্যমিতা আঁচনিখনৰ বিষয়ে কেইটামান কথা ক'ব খুজিছোঁ আমাৰ ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যসকলক আমি 4 লানি সাৰ্ভে কৰাৰ পিছত কাৰোবাৰ 3টা সন্তানত আছে নে তাতকৈ বেছি আছে বিভিন্ন সাৰ্ভে কৰাৰ পিছত আমি 31 লাখ মহিলা প্ৰথম পৰ্যায়ত এই আঁচনিখনৰ বাবে উপযুক্ত বুলি আমি ইনফৰমেশ্যন বা আমি তথ্য কালেক্ট কৰিছোঁ কিন্তু অসম চৰকাৰে 27 লাখ মহিলা এই আঁচনিখনৰ সুবিধা দিব আমাৰ বাজেট অনুসৰি কাৰণ আমি যদিও 30 লাখ মহিলাই পাছ কৰিছে আমি 27 লাখ মহিলাকহে এই আঁচনিৰ সুবিধা দিব পাৰিম সেইবাবে অহা কেইটামান দিনত ব্লক পৰ্যায়ত এই আঁচনিৰ চূড়ান্ত হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হ'ব কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল মন্ত্ৰী বিধায়ক প্ৰাক্তন বিধায়কৰ পৰিয়াল তেওঁলোকে এই আঁচনিখনৰ সুবিধা নাপাব দ্বিতীয়তে যিসকল ৰাজপত্ৰিত বিষয়া গেজেটেড ক্লাছ 1 and ক্লাছ 2 অফিচাৰ তেওঁলোকৰ পৰিয়ালেও এই আঁচনিৰ সুবিধা নাপাব যিসকলৰ আমাৰ মদৰ দোকানৰ লাইসেন্স আছে যিসকলৰ ঘৰত ব্যৱসায়িক ভিত্তিত ট্ৰাক্স আছে জেচিবি আছে বা যিসকলে আয়কৰ পৰিশোধ কৰে তেনেকুৱা লোকেও বা তেনেকুৱা আইমাতৃয়েও এই আঁচনিখনৰ সুবিধা নাপাব আৰু যিসকল আইমাতৃ মহালাখপতি হৈছে তেওঁলোকক আমি এখন সুকীয়াকৈ আঁচনি দিম যিহেতু অলৰেডি তেওঁলোকে বেংকৰ পৰা লাখ টকা লোনেই ল'লে গতিকে 10,000 টকা লোৱাত ইয়াৰ প্ৰয়োজন নাই কিন্তু তেওঁলোকক আমি সুকীয়াকৈ আৰু ভাল আঁচনি এখন দিয়াৰ বাবে আমি চিন্তা কৰিম এই ধৰণে আমি যিটো মহিলাসকলক 10,000 টকা দিয়াৰ ঘোষণা কৰিছিলোঁ সেই আঁচনিখনক আমি চূড়ান্ত পৰ্যায়লৈ লৈ গৈছোঁ আৰু আঁচনিখনৰ শুভ উদ্বোধন এপ্ৰিল মাহত আমি বিহালী সমষ্টিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অৰ্থাৎ প্ৰথম বিহালীৰ আইমাতৃসকলক এই টকা দি পেলাই এই আঁচনিখনৰ আমি শুভ উদ্বোধন কৰিম তাৰ পিছত প্ৰতিটো সমষ্টিতে একোখন মিটিং হৈ এই আঁচনিৰ টকা আমি সমষ্টি ভিত্তিক বিতৰণ কৰিম এতিয়া মই মৰিগাঁও জিলাৰ বাবে আজি আমি লোৱা কেইবাটাও সিদ্ধান্তৰ কথা আপোনালোকক জনাব খুজিছোঁ মৰিগাঁও জিলাৰ এটা খুব ইম্পৰ্টেণ্ট ৰাস্তা বালিমুখী পৰা চিলডুবিলো আমাৰ বুঢ়াগাঁও হৈ এই ৰাস্তাটোৰ কাৰণে আজি আমি 70 কোটি টকা অনুমোদন কৰিছোঁ মৰিগাঁও নগৰৰ পুৰা ড্ৰেইনেজ সিস্টেমটো নতুনকৈ সুন্দৰ কৰাৰ বাবে আগতে মই এটা এনাউন্স কৰিছিলোঁ গোটেইখিনি মিলি আজি আমি 55 কোটি টকাৰ অনুমোদন জনাইছোঁ মৰিগাঁও সাৰ্কিট হাউচটো নতুনকৈ নিৰ্মাণ কৰাৰ কাৰণে আমি 15 কোটি টকাৰ অনুমোদন জনাইছোঁ জোনবিল মেলা
এটা সুন্দৰ ষ্টেজ নিৰ্মাণ কৰিবৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন জনাইছো হিৰোড বৰুৱা ষ্টেডিয়ামৰ বাকি থকা পেভিলিয়নখিনি নিৰ্মাণ কৰি তাক আটক ধুনীয়া কৰাৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন জনাইছো আমাৰ জালুগুটি গাঁৱত ইলাৰাম বা যি আমাৰ নৱ বৈষ্ণৱ আন্দোলনৰ এগৰাকী মহান পুৰোধা আছিল জালুগুটিত সেই স্থানত প্ৰকল্প এটা নিৰ্মাণৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন কৰিছো মৰিগাঁৱত অডিটৰিয়ামৰ অভাৱ 1000 লোক বহিব পৰাকৈ সভা সমিতি কৰাৰ অভাৱ মৰিগাঁৱত এটা সুন্দৰ প্ৰেক্ষাগৃহ ইলাৰাম দাস আটাৰ নামতে আমি প্ৰায় 20 কোটি টকা খৰচ কৰি এটা শংকৰদেৱ কলাক্ষেত্ৰৰ দৰে এটা আটক ধুনীয়া প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবেও আজি কেবিনেটে অনুমোদন দিছে ইয়াৰ উপৰিও মিকিৰ ভাটাত এটা অতিথিশালা তিৱা সাহিত্য সভাৰ ভৱন আৰু এই দুটা নিৰ্মাণৰ বাবেও আমি 1 কোটি টকাকৈ অনুমোদন দিছো কপাহেৰা ষ্টেডিয়ামখন সম্পূৰ্ণ কৰাৰ বাবে আমি 3 কোটি টকাৰ আৰু এটা অনুদান আজি কেবিনেটে ঘোষণা কৰিছে মৰিগাঁৱৰ কেইবাখনো বিদ্যালয় ইতিমধ্যে 100টা গৌৰৱোজ্জ্বল বছৰ পাৰ কৰিছে মৰিগাঁৱৰ সেন্ট্ৰেল মতিৰাম বৰা হায়াৰ সেকেন্ডাৰী স্কুল মই জিলা কৈছো সমষ্টি কোৱা নাই মৰিগাঁৱৰ আজাৰবাগ উচ্চতৰ মাধ্যমিক বিদ্যালয় হাজাৰবাৰী গড়মাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয় মিকিৰ ভেটা উচ্চতৰ মাধ্যমিক বিদ্যালয় সুকদল সৰুবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় মৰিগাঁও কলেজিয়েট হায়াৰ সেকেন্ডাৰী স্কুল ময়ৰাবাৰী গাৰ্লছ হাই স্কুল লাহৰীঘাটৰ জিআৰবি চৰাইহাগী সেকেন্ডাৰী স্কুল আৰু লাহৰীঘাটৰ ফলিহামাৰী হাই স্কুলৰ বাবে প্ৰতিখন স্কুলৰ বাবে আমি 8 কোটি টকা অনুমোদন জনাইছো যাতে অতি সুন্দৰ একোটা ভৱন আমি নিৰ্মাণ কৰি উলিয়াব পাৰো ইয়াৰ উপৰিও মৰিগাঁও কলেজ জাগিৰোড কলেজ মায়ং আঞ্চলিক কলেজ ঘনকান্ত বৰুৱা কলেজ বুঢ়াগাঁও কলেজ লাহৰীঘাট কলেজ চৰাইবাহী কলেজ আৰু ময়ৰাবাৰী কলেজ প্ৰতিখন কলেজলৈ আমি 5 কোটি টকাৰ অনুমোদন দিছো মই ভাবো প্ৰায় 270 কোটি টকাতকৈ অধিক মৰিগাঁও জিলাৰ আৰ্থ সামাজিক বিকাশৰ বাবে আমি ব্যয় কৰিব পাৰিম আমাৰ চলি থকা আঁচনিবিলাকৰ উপৰিও মৰিগাঁও জিলাৰ উন্নয়নৰ কাৰণে এই আঁচনিখিনি আজি আমি ঘোষণা কৰিছো দীৰ্ঘকালীন ভিত্তিত মৰিগাঁৱত মেডিকেল কলেজখন হৈ যোৱাৰ লগে লগে তাত BSc নাৰ্ছিং কলেজ এখন স্থাপনৰ বাবে আমি প্ৰচেষ্টা হাতত লওঁ ইয়াৰ উপৰিও জাগিৰোডত উদ্যোগিক পাম হোৱাৰ পিছত সেমিকণ্ডাক্টৰ উদ্যোগ হোৱাৰ পিছত মৰিগাঁৱক লৈ বা জাগিৰোডক লৈ মানুহৰ এটা উৎসাহ আছে গতিকে আমি মৰিগাঁও জিলাৰ উপায়ুক্তক অনুৰোধ কৰিছো যদি ৰাইজৰ আপত্তি নাথাকে মই আকৌ বাৰে বাৰে কৈছো ৰাইজৰ আপত্তি থাকিব নালাগে ৰাইজৰ যদি আপত্তি নাথাকে মৰিগাঁৱত 1000 বিঘা মাটিৰে আৰু এটা ঔদ্যোগিক পাম আমি নিৰ্মাণ কৰিবলৈ আগ্ৰহী জিলা উপায়ুক্ত মহোদয় ৰাইজৰ লগত কথা বতৰা পাতি কোনো ধৰণৰ জোৰ জুলুম নকৰাকৈ হুলস্থুল নকৰাকৈ এটা স্থানত বা দুটা স্থানত আমি যাতে দুটা ঔদ্যোগিক পাম নিৰ্মাণ কৰিব পাৰো তাৰ বাবে আমি চেষ্টা কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু আপোনালোকে গমেই পায় যে 1 ফেব্ৰুৱাৰীত মৰিগাঁও জাগিৰোডৰ ৰাস্তাৰ ওপৰত যিখন দলং আছিল জাগি ভগত গাঁৱৰ দলংখনো শুভ উদ্বোধন কৰা হ'ব এইখিনি আজি ঘোষণা আছিলে আৰু আজি আমাৰ মন্ত্ৰী সভাৰ সদস্যসকলে এতিয়া একেলগে সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীও চাব যাব মই অলপ জংবিল মেলাটো যাম আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে স্যার এগ্রিকালচার ডেভেলপমেন্টের ক্ষেত্ৰত আমাৰ কোনটো লাগা আছে মানে ইয়াতে এগ্রিকালচার ডেভেলপমেন্টে যথেষ্ট উন্নত এগ্রিকালচার যথেষ্ট প্ৰডাক্ট আছে হয় আমাৰ কৃষি মন্ত্ৰী আছে আপোনাৰ ইৰিগেশ্যন ডিপাৰ্টমেন্টে একদমেই বেয়া অৱস্থা 2% এটা কাম কৰিব মই কৃষি মন্ত্ৰী হাজাৰ বিঘা মাটি পৰি আছে কিন্তু কোনো ধৰণৰ ইৰিগেশ্যন ডেভেলপমেন্ট আজি এতিয়া আৰু মই পৰামৰ্শৰ ফালে যোৱা নাই কাৰণ মৰিগাঁৱত যথেষ্ট সমস্যা থাকিব মই কৃষি মন্ত্ৰী আৰু জলসিঞ্চন মন্ত্ৰী কেতিয়াবা একেলগে মৰিগাঁৱত আহিবৰ বাবে মই
সমস্যাৰ কথা নকব কাৰণ আমাৰ ইমানেই আছে গতিকে আজি আৰু ইয়াৰ নতুন সমস্যা ল'ব খোজা নাই কিবা যদি প্ৰশ্ন আছে প্ৰশ্নখিনি উল্লেখ কৰিলে মই বেলেগ এটা বিষয় জানিব বিচাৰিছো অকল সৰু প্ৰশ্ন ৰাহুল গান্ধীয়ে কালি এটা বিশেষ মন্তব্য কৰিছিল আৰু ৰাহুল গান্ধী দেশৰ বিৰুদ্ধে যুঁজাৰ কথা কৈছিলে বিজেপি আৰু আৰ এছ এছ ভাল পৰিৱেশ এটা মিটিং এখন কৰিছোঁ ৰাহুল গান্ধী নাম শুনিলে বিদ্ৰোহ সন্ধিয়া 7টা বজাত ষ্টেট প্ৰেচিডেণ্ট নিৰ্বাচিত হ'ব ষ্টেট প্ৰেচিডেণ্টজন এনেকুৱা ব্যক্তি হ'ব যোনে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে কওক পঞ্চায়ত ইলেকশ্যন হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আজি শেষ অহাকালি পঞ্চায়ত আপোনাৰ নটিফিকেশ্যন দি দিব লগালে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ পিছদিনাখনে নটিফিকেশ্যন আপুনি যিটো ঘোষণা কৰিছিল যে দল বুলি নহয় তেনেকুৱা ধৰণে যিটো মই নিজে ৰাইজক আহ্বান জনাম যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্টত যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই আনিব কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব চেল্ফ হেল্প গ্ৰুপৰ মহিলা আহিব আমি যদি আমিয়ে সিলেক্ট কৰি দিওঁ তেতিয়া ৰাইজে সিলেক্ট কৰিবলৈ একো নাথাকিব এইটো গান্ধীজীয়ে কৈছিল যে তৃণমূলক ৰাজনীতি হ'ব লাগে এতিয়া মই দেখোন আজি ঘোষণাই কৰিলোঁ যে যিদিনাখনে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হ'ব তাৰ পিছদিনাখনে পঞ্চায়ত ইলেকশ্যন পাতিব কিন্তু আমাৰ চৰকাৰে পঞ্চায়ত ইলেকশ্যনতকৈও অসমৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণত আটাইতকৈ বেছি গুৰুত্ব দিয়ে মেট্ৰিক পৰীক্ষা চলি থাকিব তাত মাইক বজোৱাৰ সাহস কংগ্ৰেছ দলৰ থাকিব আমাৰ নাই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত চেণ্টাৰ এটা চলি থাকিব গাঁৱত সন্মুখত ৰাজনৈতিক দলৰ মিটিং কংগ্ৰেছে কৰিব পাৰিব আমি কৰিব নোৱাৰো গতিকে আমাৰ চৰকাৰখন জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাৰ প্ৰতি এখন চৰকাৰ গতিকে আমি পৰীক্ষাৰ লগত চৰকাৰ ইলেকশ্যন পাতিব নোৱাৰো তেখেতসকলে কিয় কেছ কৰিছিলে পঞ্চায়ত ইলেকশ্যন পিছুৱাবৰ কাৰণে তেওঁলোকে কেছ কৰি পিছুৱালে গতিকে যিহেতু কেছ কৰি পিছুৱাই দিলে মই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতি কাললৈ এই 5 লাখ ল'ৰাৰ অভিশাপ ল'ব নোৱাৰো ছমাহৰ আগৰ ভিতৰতে প্ৰচেছ হৈ আমি শেষ কৰিম ইলেকশ্যন পাতিব ৰেডি হ'ল তেওঁলোকে কোৰ্টত বিচাৰ এতিয়া এডভান্টেজ আছামৰ সময়ত আমি ভাল খবৰ পাই অসমত আন্দোলন নহলে মানুহ আনি প্ৰাথমিক স্কুল 100 বছৰীয়া স্কুল আছে আজি আমি ইয়াত ঘোষণা কৰা নাই কিন্তু আমাৰ বিভিন্ন আঁচনি এইখিনিতো স্পেচিয়েল বাকী চৰকাৰী আঁচনিৰ জৰিয়তে শিক্ষা বিভাগে সহায় কৰি কৰিব পাৰে পৰ্যটনৰ ব্যৱস্থা কিন্তু জন্ম স্থানত কি কৰিব পাৰে কিন্তু বিজু জনতাৰ গাঁৱে তেওঁ ৰাইজৰ লগত আলাপ আলোচনা সাধাৰণতে কি হয় আছুৱে নিবিচাৰে যে ইলেকশ্যন আদি থকাৰ সময়ত তেওঁলোকৰ লগত আলোচনা সেইকাৰণে আমি এটা আছুৱে বিচাৰে যে কিবা উপনিৰ্বাচন পঞ্চায়ত ইলেকশ্যনৰ আগতে আলোচনাবিলাক হ'ব যাতে বস্তুটোৰ এটা পলিটিকেল কালাৰ নহয় সেইকাৰণে পঞ্চায়ত ইলেকশ্যনটোৰ দিনকাল চাইছে মই আছুৰ লগত বহিম কিন্তু এইবাৰ বিধানসভাত বহুকেইটা জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ সিদ্ধান্ত ৰূপায়ণ টাটা ছেমিকণ্ডাক্টৰ বেছ কৰি যিটো 1000 বিঘা মাটি আপুনি যদি বিবাদ নহয় ইয়াত আকৌ এটা যে উদ্যোগ প্লান স্থাপনৰ মানে পোষকতা কৰিছে কি অসমত ৰকেটো বনি যাব অসমত মিছাইলো বনি যাব
আপুনি মৰিগাঁও মানে চাইনিং বুলি ক'ব বিচাৰে নে? মৰিগাঁওতো আপোনালোকে মাত্ৰ আৰু 2025ৰ পিছত চাব কিমান আগবাঢ়ি গৈ আছে মৰিগাঁও। চাইনিং শব্দ মই ক'ব নোখোজো, কাৰণ চাইনিং মানে আৰু তাৰ মিনিং কিমান ডিগ্ৰী কি কথা ক'ব লাগিব। কিন্তু যদি অসমত আন্দোলন নহয়, ধৰ্ণা ধৰ্মঘট বন্ধ আৰু অলপ লেফটিষ্ট টেণ্ডেঞ্চিটো যদি কমি যায়, তেতিয়াহ'লে অসমৰ উন্নতি সুন্দৰ কৰি আজি আমি 270 কোটিতে মানে সীমাটো শেষ কৰি দিলো আৰু এতিয়া দেখোন আপুনি মই ক'লো দুটা যদি ইণ্ডাষ্ট্ৰিয়েল ষ্টেট আপোনালোকে কৰিব মাটি দিয়ে তাতেইতো 600 কোটি টকা। গতিকে কোনো অসুবিধা নাই। আজি মৰিগাঁৱত ধৰক এতিয়া আমি ক'লো কেইদিনমান আগতে জাগিৰোডত পানী যোগান প্ৰকল্প হ'ল, কেইদিনমান আগতে জাগিৰোডত চেণ্ট্ৰেল স্কুলখন ভাৰত চৰকাৰে আকৌ এপ্ৰুভ কৰি দিলে। এইবিলাক চলি থকা কথাবিলাক মই কোৱাই নাই, এইখিনি আজি নতুনকৈ মৰিগাঁও ৰাইজৰ বাবে দিয়া হ'ল। আৰু আহি থাকিলে আৰু কিবা কিবি দি থাকিম, মাতি থাকিব। বহুত বহুত ধন্যবাদ।